আজি নিউজ লাইভে 17 বছৰ অতিক্ৰম কৰি 18 বছৰ ধৰি দিব। নিউজ লাইভৰ এই দীৰ্ঘ পৰিক্ৰমা অসমবাসীৰ স্বাৰ্থত হোৱাটো আমি সদায় দেখিছিলোঁ। অসমবাসীৰ কাৰণে নিউজ লাইভে সদায় মাত মাতিছিলে। ভৱিষ্যতেও নিউজ লাইভ আগুৱাই যাওক, দীৰ্ঘজীৱী হওক আৰু অসমৰ কাৰণে প্ৰত্যেক দিনাই মাত মাতক, গঠনমূলক চিন্তাধাৰাৰে বিভিন্ন কাৰ্যসূচী প্ৰচাৰ কৰক আৰু সকলোৰে ভাল হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসমৰ অতিকে জনপ্ৰিয় চেনেল, ছেটেলাইট চেনেল নিউজ লাইভে আজি 17টা বছৰ সম্পূৰ্ণ কৰিলে। 18তম বৰ্ষত ভৰি দিছে। এই দীৰ্ঘ সময়ছোৱাত নিউজ লাইভে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। সৎ সাহসিক মানসিকতাৰে তেওঁলোক আগুৱাই আহি আছে। তেওঁলোকৰ সমূহ পৰিয়ালবৃন্দলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়ত এনে কেইবাটাও বসন্ত তেওঁলোকে পাৰ কৰক আৰু জনমানসৰ বুকুত তেওঁলোকৰ হৃদয়ত সদায় এনেকৈ এটা স্থান স্থাপন কৰিবলৈ সক্ষম হওক, মই তাৰে কামনা কৰিছোঁ। অসমৰ ৰাইজৰ অতি আপোন এটা নিউজ চেনেল নিউজ লাইভ এই 17টা বছৰ পূৰ্ণ কৰিলে। অতি গৌৰৱৰে 17টা বছৰ পূৰ্ণ কৰিছে। নিৰ্ভীক আৰু খুব নিৰপেক্ষ এখন ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি কৃতজ্ঞতা ধন্যবাদ সকলো জনাইছোঁ আৰু ভৱিষ্যতৰ দিনৰ কাৰণে আমি অন্তৰভৰা শুভেচ্ছা যাচিছোঁ। নিউজ লাইভ অসমৰ সংবাদ জগতৰ কাৰণে আৰু অসমৰ জনসাধাৰণৰ কাৰণে এটা গৌৰৱৰ বিষয় হৈ পৰিছে। এই নিউজ লাইভ অনুষ্ঠানটিয়ে 17 বৰ্ষ অতিক্ৰম কৰিছে আৰু এটা নতুন দিশলৈ আগবাঢ়িছে, 18 বৰ্ষত সোমাইছে। গতিকে এই শুভক্ষণত মই নিউজ লাইভৰ প্ৰতিটো বিষয়লৈ, প্ৰতিজন ব্যক্তিলৈ অসম সাহিত্য সভাৰ পক্ষৰ পৰা আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।